ব্যাকৰণ আৰু অভিধান নহলে কোনো ভাষাই স্থায়িত্ব নাপায়। 19 শতিকাৰ তমসাচ্ছন্ন সেই সময়তে এই কথা উপলব্ধি কৰিছিল ভাষা ৰজাই। সেই উপলব্ধিৰে ফল হেমকোষ, অসমীয়া ভাষাৰ ব্যাকৰণ, পঢ়াশলীয়া অভিধান ইত্যাদি ইত্যাদি। ডিব্ৰুগড় হনুমান বক্স ৰছমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ উদ্যোগত হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা গ্ৰহণ কৰি এই মন্তব্য স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাৰ। এটা ভাষাৰ যদি এখন ব্যাকৰণ আৰু এখন অভিধান নাথাকে তেতিয়া এই ভাষাটোৱে কেতিয়াও স্থায়িত্ব নাপায়। কালক্ৰমত এই ভাষাটো হেৰাই যাব। সেই উদ্দেশ্যে হেমচন্দ্ৰ বৰুৱাদেৱে অসমীয়া ব্যাকৰণ আৰু হেমকোষ অভিধান প্ৰণয়ন কৰে। সোমবাৰে উদুলি বুদুলি হৈ পৰিল ডিব্ৰুগড়ৰ কানৈ কলেজৰ পদূলি। মহাবিদ্যালয়খনৰ ছাত্ৰকতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হাছান শ্বৰীফৰ সোঁৱৰণত বঁটা প্ৰদান অনুষ্ঠানৰ মধ্যমণি বঁটাপ্ৰাপক জয়ন্ত বৰুৱা। বৰুৱাক উষ্ম আদৰণি মহাবিদ্যালয়ৰ বাটচৰাতে। কপালত তিলক আঁকি গায়নে বায়নে আদৰি নিয়ে বঁটাপ্ৰাপক বৰুৱা। পৰিৱেশ সকলোৱে আজি আগবাঢ়ি আহিছে এই অনুষ্ঠানলৈ। উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, কানৈ পৰিয়ালৰ সদস্য জ্যোতিপ্ৰসাদ কানৈ, প্ৰৱাসী অসমীয়া নিৰলা বৰুৱা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াসহ অধ্যাপক শিক্ষাৰ্থীসকল। অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মহাবিদ্যালয় পৰিয়ালৰ পৰা জয়ন্ত বৰুৱাক প্ৰদান কৰা হয় হাছান শ্বৰীফ আহমদ সমন্বয় শীৰ্ষক বিশেষ বঁটাটি। এয়া সেই দৃশ্য। বঁটা গ্ৰহণ কৰি এই বঁটা হাছান শ্বৰীফ আহমেদৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰে জয়ন্ত বৰুৱাই। লগতে আলোকপাত কৰে হাছান চাহাবৰ জীৱন পৰিক্ৰমাৰ ওপৰত। হাছান চাহাব ডাঙৰীয়া, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাকে আদি কৰি বহুত বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ উপৰিও তেখেত ডক্টৰ ভূপেন হাজৰিকাৰো অতি ঘনিষ্ঠ আছিল। আৰু হাছান শ্বৰীফ আহমেদে ৰচনা কৰা গীত ডক্টৰ ভূপেন হাজৰিকা, পুলক বেনাৰ্জীৰ পৰা আৰম্ভ কৰি জংকী বৰঠাকুৰলৈকে বহু ন পুৰণি শিল্পী তেওঁৰ গীতত কণ্ঠদান কৰিছে আৰু বাণীবদ্ধ কৰিছে। শিৱসাগৰ জিলাৰ সন্তান জয়ন্ত বৰুৱা। সেই কথা দোহাৰি অসমীয়া ভাষা সাহিত্যৰ দুখ সময়ত শিৱসাগৰ ডিব্ৰুগড়ৰ বৌদ্ধিক ক্ষেত্ৰখনৰ অৱদানকো স্মৰণ কৰে জয়ন্ত বৰুৱাই। 1836 চনত এই অসমত অসমীয়া ভাষা এলাগি কৰি ব্ৰিটিছসকলে বঙালী ভাষাক চৰকাৰী ভাষাৰূপে এই অসমত স্বীকৃতি প্ৰদান কৰিছিল। আৰু তেতিয়াই আমাৰ এই বৌদ্ধিক ক্ষেত্ৰৰ এই পুৰোধা ব্যক্তিসকলে অসমীয়া ভাষাটো যে বাংলা ভাষাৰ এটা উপভাষা নহয়, ব্ৰিটিছসকলক বুজাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। সেই সময়ত এক প্ৰকাৰ এখন বৌদ্ধিক আন্দোলনৰ সৃষ্টি হৈছে। আৰু এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নেতৃত্ব লোৱাসকলৰ ভিতৰত আছিল আমাৰ অতি পৰম পূজ্য গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আৰু আমাৰ প্ৰপিতামহ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱ। সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে আছাম নিউজ নামেৰে এখন দ্বিভাষিক কাকত প্ৰকাশ কৰিছে। ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰকাশিত এই কাকতখনতে সেই সময়ত অসমীয়া ভাষাটো যে বঙালী ভাষাৰ এটা উপভাষা নহয়, সেই বিষয়ে বহু প্ৰবন্ধ আৰু লেখা মেলা তাত প্ৰকাশ পাইছে। তেওঁলোকৰ উদ্দেশ্য আছিল বৰুৱাদেৱৰ এই কাকতৰ লেখা মেলাৰ জৰিয়তে ব্ৰিটিছসকলৰ দৃষ্টি আকৰ্ষণ কৰা যে
অসমীয়া ভাষাটোৰ নিজস্ব এক স্বকীয়তা আছে, নিজস্ব এটা চৰিত্ৰ আছে। কিন্তু সৰ্বশেষত ব্ৰিটিছসকলেও মানিবলৈ বাধ্য হ'ল আৰু অসমীয়া ভাষাক পুনৰ অসমত চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিলে। হেমকোষৰ যাত্ৰা আৰু ব্ৰেইল সংস্কৰণৰো কিছু আঁৰৰ কথা ৰাজহুৱা কৰে জয়ন্ত বৰুৱাই। 1900 চনত প্ৰকাশ পোৱা সেই হেমকোষৰ পৰৱৰ্তী সংস্কৰণ আমাৰ ককা আনন্দৰাম বৰুৱাদেৱে আৰু আমাৰ পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাদেৱে চতুৰ্দশ সংস্কৰণলৈকে, তাৰমানে 14তম সংস্কৰণলৈকে সম্পাদনা কৰি প্ৰকাশ কৰি গ'ল। আৰু আমিও ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ চতুৰ্থ প্ৰজন্ম হিচাপে হেমকোষৰ এই 130 বছৰীয়া পৰিক্ৰমাক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছো। সেইবাবে আমি অলপতে 3গৰাকী ভাষাবিদক লগত লৈ 3200 নতুন শব্দৰ সংযোজেৰে হেমকোষৰ 15তম সংস্কৰণ আমি প্ৰকাশ কৰি উলিয়াওঁ। অসমীয়া ভাষাত অধ্যয়ন কৰা আমাৰ দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনো ব্যাকৰণ আৰু কোনো অভিধান নাছিল। আৰু এখন ব্যাকৰণ আৰু অভিধান অবিহনে তেখেতসকলে ব্ৰেইল লিপিত শিক্ষা গ্ৰহণ কৰি আছিল। গতিকে তেখেতসকলৰ পাঠ্যপুথিটো বহু নানান ভুল ভাদ্ৰেৰে প্ৰকাশিত শব্দৰে তেখেতসকলে শিক্ষা গ্ৰহণ কৰিছে। আৰু শিক্ষাগুৰুসকলেও তেখেতসকলক এই ভুল বানান পদ্ধতিৰেই ভুল ভাষাৰ এটা হেৰিৰে তেখেতসকলক শিক্ষাদান কৰি আছিল। সেইবাবে আমি হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ আৰু হেমকোষৰ আমি ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰোঁ। আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোতে উত্তৰণ নামৰ গ্ৰন্থখন উন্মোচন কৰি সন্মানীয় বঁটাটি জয়ন্ত বৰুৱাক প্ৰদান কৰাত অতি সুখী অনুভৱ কৰা বুলি সদৰি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই। সমান্তৰালভাৱে জয়ন্ত বৰুৱাক বঁটাটিৰ বাবে নিৰ্বাচিত কৰাৰ বাবে ছাত্ৰ একতা সভাক ধন্যবাদ জনাই কানৈ কলেজৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়ায়ো। এৱাৰ্ড কিন্তু অপাত্ৰক দিব নালাগে দেই, পাত্ৰত দিব লাগে। মাজত পাৰিলে এৱাৰ্ড বন্ধ কৰি ৰাখিব লাগে, অপাত্ৰক এৱাৰ্ড দিব নালাগে। গতিকে সেই একেই এজন ব্যক্তি যিজনে অসমৰ জাতি মাটি স্বাৰ্থত অৰাজনৈতিকভাৱে মাত মাতি আহিছে, তেনে এজন ব্যক্তি হৈছে আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া। সেইজন ব্যক্তিক আজি এই এৱাৰ্ডটো দিবলৈ পাতিছে, তাৰ কাৰণেও মই অভিনন্দন জনাইছো। চিলেকশ্যনটো প্ৰপাৰ চিলেকশ্যন হৈছে। যিগৰাকী ব্যক্তিক নিৰ্বাচন কৰা হ'ল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা ডাঙৰীয়াক, তেখেতে আহি সময়মতে উপস্থিত হৈছে আৰু তেখেতক নিৰ্বাচন কৰাটো মই ছাত্ৰ একতা সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যিহেতু জাতি মাতি আমি এগৰাকী নেতা বুলি ক'ব পাৰোঁ, তেখেতে জাতিৰ চিন্তাক উজ্জীৱিত কৰি আহিছে বিগত দশকসমূহত। গতিকে এজন উপযুক্ত ব্যক্তিক তেওঁলোকে নিৰ্বাচন কৰি তেওঁক সন্মানিত কৰি ইয়ালৈ মাতি আনিছে বঁটাটো প্ৰদান কৰিবৰ কাৰণে। মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদূৰ স্কটলেণ্ডৰ পৰা আহি অনুষ্ঠানটিত অংশগ্ৰহণ কৰে কবি, গল্পকাৰ, সাহিত্য সংগঠক নিৰলা বৰুৱাই। কলিকতাৰ পৰা আহে কানৈ পৰিয়ালৰ সদস্য জ্যোতিপ্ৰসাদ কানৈ। হাছান চাহাবৰ পৰিয়ালবৰ্গৰো অনুষ্ঠানটিত উপস্থিত থাকি আহ্লাদিত হৈ পৰে। অনুষ্ঠানটিত উপস্থিত থাকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মহাপ্ৰবন্ধক মৃন্ময় দে, অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড় সংস্কৰণৰ মহাপ্ৰবন্ধক ৰঞ্জিত ফুকন, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তীসহ বহু বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানটিত জয়ন্ত বৰুৱাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এখন চুটি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। অসম আৰু অসমীয়াৰ হকে সদায় দায়বদ্ধ স্বাধীন প্ৰতিদিন গোষ্ঠী। এই দায়িত্ব সুচাৰুৰূপে পালনৰ বাবে জনতা জনাৰ্দনৰ পৰা আশীৰ্বাদ বিচাৰে জয়ন্ত বৰুৱাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু উমাশংকৰ সহযোগত ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।